চিনেমাখনৰ লগত আছিলে জুবিন বাৰুদ 2 এখন ছবিৰ কামৰ কাৰণে আমি যোৰহাটলৈ আহিছোঁ আৰু প্ৰথম বাৰুদখন নিৰ্মাণ হৈছিলে আজি প্ৰায় 21 বছৰ আগতে ভাইমন্দাৰ পৰিচালনাত আমাৰ শ্ৰদ্ধাৰ মুনীন বৰুৱাৰ পৰিচালনাত আৰু এইবাৰ বাৰুদটো পৰিচালনা কৰিছে ভাইমন্দাৰে পুত্ৰ মানস বৰুৱাই আৰু আগৰ বাৰুদখনতো যিহেতু জুবিনৰে সংগীত আছিল এইবাৰো সংগীত পৰিচালনাৰ দায়িত্ব সেইকাৰণে মানস আমি ৰিজু বুলি মাতো ৰিজুৱে জুবিনকেই দিছিল আৰু এটা গান আসলে দুটা গানে দেখো যে স্বপ্ন মনে মনে সেই গানটোৰ এটা ৰেফাৰেন্স আৰু পুজু আহা গান দুইটা গানে ৰখাৰ কথা আছিল এখনতো আৰু জুবিনে সংগীত পৰিচালনা কৰাৰ কথা আছিল নিজে গালেহেঁতেন গতিকে আমি যোৱা বছৰ বহুত আলোচনা কৰিছিলোঁ শেষবাৰৰ বাবে আমি চাগে 12 ছেপ্টেম্বৰৰ দিনাখন আমি জিল ক্ৰিয়েশ্যনত যিহেতু জিল ক্ৰিয়েশ্যন আৰু গোয়েংকা ফিল্মছৰ বেনাৰত ছবিখন নিৰ্মাণ হৈছে জিল ক্ৰিয়েশ্যনৰ অফিচত আমি সকলোৱে বহুতো টেকনিচিয়ান মিলি ডাইৰেকশ্যন টিম প্ৰযোজকসকল সকলোৱে মিলি পেলাই বহি সংগীতৰ আলোচনা হৈছিল মই যিহেতু কষ্টিউমৰ দায়িত্বত আছোঁ কষ্টিউমৰ বিষয়ে আৰু বিভিন্ন দিশত ছবিখনৰ নিৰ্মাণৰ ক্ষেত্ৰত আলোচনা হৈছিল আৰু জুবিনে কৈছে কেনেকৈ কি কৰিব পুজোহা গানটো নতুনকৈ কেনেকৈ কৰিব এই সকলোবোৰ কথা ৰিজুৰ লগত পাতি আছিল তাৰপিছত তেওঁ 17 তাৰিখে যিহেতু ছিংগাপুৰলৈ গৈছে ঘূৰি আহি 21 তাৰিখৰ পৰা ৰৈ ৰৈ বিনালেৰ সংগীতৰ কাম শেষ আৰম্ভ কৰি তাৰপিছত 31 অক্টোবৰত আমাৰ ৰৈ ৰৈ বিনালে ছবিখন মুক্তি দিয়াৰ পিছতে নৱেম্বৰৰ পৰা এখন ছবিৰ শ্বুটিঙৰ কথা আছিল আচলতে কিন্তু কথাবোৰ আমাৰ ভবামতেতো হৈ নুঠিলে সময় খুব বেয়া আছিল গোটেই দুৰ্ভাগ্যজনক আৰু তাৰপিছত সেইকাৰণে কোনো কাম কৰাৰ সেইখিনি মানে শক্তিয়ে হেৰুৱাই পেলালে কিন্তু জুবিনে নিজে কৈছিল যে তেওঁৰ কথা মনত ৰখাতকৈ তেওঁৰ কামবোৰ সকলোৱে মনত ৰাখিলে তেওঁ বেছি সুখী হ'ব আৰু শ্ব' মাষ্ট গো অন সদায় সেই কথাটো কৈ থাকিছিল তেওঁৰ আশাৰ কামবোৰ আমি কৰিবলৈ চেষ্টা কৰিছোঁ সেইকাৰণে ৰৈ ৰৈ বিনালেও আমি মোৰতো একেবাৰে শক্তি নাছিল বাৰু কিন্তু টীমটোৱে বহুত কষ্ট কৰি অতি কম সময়ৰ ভিতৰত মানে ৰৈ ৰৈ বিনালে কৰি উলিয়ালে আৰু বাৰুদ 2খনৰ কথাও তেনেকৈ যে আৰু 3-4খন ছবিৰ কথা আমাৰ যোৱা বছৰ আলোচনা কৰা হৈছিল এই মানে বছৰটোত কৰিম বুলি আৰু একেলগে আমি জুবিনৰ সংগীত মোৰ কষ্টিউম থাকিব তেনেকুৱা ধৰণে আমি আলোচনা কৰি আছিলোঁ কথা পাতি আছিলোঁ এতিয়া বাৰুদটোৰ কাম আৰম্ভ হৈছে প্ৰায় 10 দিনমানৰ শ্বুটিং গুৱাহাটীত হ'ল এতিয়া যোৰহাটত হৈছে এটা স্কেডিউল আমি ইয়াত শ্বুটিং কৰি আছোঁ আজি উৰে নিশা হ'ব যোৰহাটৰ এটা লোকেশ্যনত গতিকে জুবিনে বিচৰাৰ ধৰণে অসমীয়া চিনেমা সদায় উত্তৰ তেওঁ যেনেকৈ বিচাৰিছিলে তেনেকৈ হৈ থাকক সেয়া আমি কামনা কৰিছোঁ আৰু অসমীয়া চিনেমাৰ বাবে তেওঁ বলিউডত কাম কৰি থকাৰ মাজৰ পৰা তেওঁ ঘূৰি আহিছিল বহুত সাহস কৰি নিজৰ সকলো লগাই তেতিয়া মিছন চাইনা আৰম্ভ কৰিছিল কাঞ্চনজংঘা আৰম্ভ কৰিছিল তেনেদৰে তেওঁ বিগ বাজেট ডাঙৰ বাজেট এটাৰেও কেনেকৈ অসমীয়া চিনেমাই মানে ভাল কৃতকাৰ্যতা লাভ কৰিব পাৰে সেই কথাটো তেওঁ প্ৰমাণ কৰি দেখুৱাইছিল গতিকে সেই যাত্ৰা অব্যাহত থাকক আমি সেইটোৱে অন্তৰ পৰা বিচাৰোঁ কাৰণ জুবিনে নিজৰ অন্তৰ পৰা অসমীয়া ছবি খুব ভাল পাইছিল আৰু অসমীয়া চিনেমা সদায় এটা বেলেগ এটা স্থান লাভ কৰাৰ সেই সপোনটো তেওঁ সদায় পুহি ৰাখিছিল সেয়া যাতে মানে অসমীয়া মানুহে সেইখিনি তেওঁৰ সপোনটো আগবঢ়াই লৈ যায় সেইখিনি আমি সকলোৱে কামনা কৰোঁ আৰু যিমানখিনি পাৰোঁ নিজৰ ফালৰ পৰা সেইখিনি চেষ্টাটো সদায় কৰি যাম আৰু সেইখিনি মোৰ মানে শক্তি থাকক বা এতিয়া আৱেগিক হৈ থাকোঁ যেনেকুৱাই নহওক কিন্তু সেই কৰ্তব্য বা দায়িত্বটো এতিয়া আমাৰ ওপৰত সকলোৰে ওপৰত গোটেই অসমীয়া ৰাইজৰ ওপৰত আছে জুবিনৰ সেইখিনি সকলো তেওঁৰ আদৰ্শ চিন্তাবোৰ আমি আগবঢ়াই লৈ যাব লাগিব যোৰহাটত কেইবাটাও লোকেশ্যন আছে গোটেই যোৰহাটখন হৈছে আজি নাগাজাংকা এটা জেগাত হ'ল এতিয়া ইয়াত হৈছে আমি প্ৰায় 10 দিনমানৰ ইয়াত যিহেতু স্কেডিউল আছে বহুকেইটা ঠাইত হ'ব